প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে সদায় কয় খেলোগে তো খিলোগে, অৰ্থাৎ বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক ইত্যাদিৰ লগতে শৰীৰ চৰ্চা আৰু সুস্থ শৰীৰৰ বাবে আমি ক্ৰীড়াক প্ৰাধান্য দিব লাগে। সেইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে কেনেকৈ আগুৱাই লৈ গৈছে আমি দেখিছো, আৰু তাৰ ফলশ্ৰুতিত গাঁৱে ভূঞে সিঁচৰতি ক্ৰীড়াৰ প্ৰতিভাবিলাক আজি কিদৰে উদ্ভাসিত হৈ আহিছে। আমাৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিকৰ পৰা কমনৱেলথ গেমছলৈকে বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াসমূহতো আমি কিদৰে দেশখন ক্ৰমে সফল হৈ আহিছো আমি সকলোৱে লক্ষ্য কৰিছো। আৰু ইয়াক আৰু অধিক ত্বৰান্বিত কৰিবৰ বাবে কেৱল খেলিবৰ বাবেই নহয়, এজন ক্ৰীড়াবিদ হ'বৰ বাবেই নহয়, সুস্থ শৰীৰ এটা সকলোৱে পাবৰ বাবে ক্ৰীড়া বা খেল ধেমালি কিদৰে প্ৰয়োজনীয় সেই কথাটো আমি সকলোৱে জানো, আৰু প্ৰধানমন্ত্ৰী মোদীদেৱে তাক আগুৱাই লৈ গৈছে। তদ্ৰুপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমতো কিদৰে খেল মহাৰণে লাখ লাখ মানুহৰ সমাদৰ আৰু সহযোগিতা লাভ কৰিছে, তাকো আমি বিগত সময়ছোৱাত দেখি আহিছো। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সেই নীতিক অনুকৰণ কৰি আমি যোৰহাট লোকসভাত সাংসদ ক্ৰীড়া মহোৎসৱ পাতিবলৈ আগবাঢ়িছো। এইটো ঠিক যে আপোনালোকে এইটো লক্ষ্য কৰিছে, যোৰহাটত এগৰাকী সাংসদে যিখিনি কৰিব লাগে, সাংস্কৃতিক, বৌদ্ধিক, শৈক্ষিক ইত্যাদিৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো যিখিনি কৰাটো প্ৰয়োজন বুলি এজন সাংসদৰ এক কৰ্তব্য বুলি গণ্য কৰা হয়। মোৰ সৌভাগ্য যে সেইখিনি খালী ঠাই যথেষ্ট আছিল বাবে মই সেৱা কৰিবলৈ সুবিধা লাভ কৰিছো, আৰু ৰাইজৰ সহযোগিতা আশীৰ্বাদো লাভ কৰিছো। এতিয়া 21 তাৰিখৰ পৰা 24 তাৰিখলৈকে যোৰহাট লোকসভাৰ অন্তৰ্গত 4খন জিলাত চৰাইদেউ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত আমাৰ চৰাইদেউ, মাজুলী, শিৱসাগৰ আৰু যোৰহাটত গোটেই কেইখন এই মাহতে 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰৰ ভিতৰত আমি বিকেন্দ্ৰীকৃতভাৱেও আৰু কেন্দ্ৰীয়ভাৱেও আমি এই অনুষ্ঠান আয়োজন কৰিম। সাংসদৰ দৃষ্টিকোণৰ পৰা আমাৰ 36টা মণ্ডল আছে গোটেই লোকসভাটোত। 36টা মণ্ডলতে কেইখন জিলাৰ 36টা মণ্ডল আমি কৰি লৈছো, ৰাজনৈতিক দলবিলাকৰ মণ্ডল থাকে। এই 36টা মণ্ডলত আমি একে সময়তে এথলেটিক্স, কাবাডী আৰু পৰম্পৰাগত খেল আয়োজন কৰিম 21 তাৰিখৰ পৰা। পৰম্পৰাগত খেল ৰচিতনৰ পৰা টেকেলি ভঙালৈকে যিবিলাক আমাৰ পৰম্পৰাগত খেল আছে, গাঁৱে ভূঞে যিবিলাক জনপ্ৰিয়, সেইবিলাকৰ উপৰিও কাবাডী এটা জনপ্ৰিয় খেল, ভাৰতত আৱিষ্কৃত খেল। তাৰ উপৰিও এথলেটিক্স বিশ্বজনীন খেল, অলিম্পিক 36টা মণ্ডলত হ'ব। 4খন জিলাত 10টা বিধানসভা সমষ্টিত হ'ব 21 তাৰিখৰ পৰা। আৰু 21 তাৰিখৰ কামখিনি শুভাৰম্ভ হ'ব এক বৃহৎ আয়োজনেৰে মাজুলী হাফ মাৰাথন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।